নমস্কাৰ দৰ্শক মণ্ডলী আমাৰ এখেত মুখ্য ব্ৰাহ্মণ আজি আমাৰ 11 বহাগত আমাৰ খাৰুৱাজান ৰাজহুৱা জগন্নাথ মন্দিৰত ভঠেলি উৎসৱ আয়োজন কৰা হয় সেই ভঠেলি উৎসৱৰ যোৱা বৰ্ষ ৭৫টা বৰ্ষ অতিক্ৰম কৰিলে এইবাৰ ৭৬তম বৰ্ষ ভঠেলি উৎসৱ এই ভঠেলি উৎসৱৰ লগত সংগতি ৰাখি পাৰতোলা পূজা অৰ্পণ কৰে বা পূজা তাৰ লগতে ৰাজহুৱা হোম এখন আয়োজন কৰে সেই হোমৰ উদ্দেশ্য কি হোম কৰাৰ উদ্দেশ্য আপুনি জনাব নেকি মোক হোম এটু কাৰণে কৰিব লাগে যে ভাঠেলি হল শিৱ পূজা আচ্ছা সেইকাৰণে শিৱায়ং বিষ্ণু ৰূপায়ং বিষ্ণৱে শিৱ ৰূপিনী হল আদ্য শক্তি সেইকাৰণে শক্তিৰ এই যে ভাঠেলিটোৰ শক্তি মানে শিৱৰ অৰ্ধাংগিনী শক্তি জগতধাত্ৰী মাতৃ সেইকাৰণে বিভিন্ন বস্ত্ৰৰ প্ৰয়োজন হয় বিভিন্ন বস্তু থাকি ৰাখে তেখেতক আৰু বিভিন্ন বস্ত্ৰৰ দ্বাৰা লিংগটো থাকি ৰাখে যেটা আমি বস্ত্ৰ পৰিধান কৰোঁ নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মই দৈৱকীয়ে আলিমুলি আসামৰ অন্য এটি নতুন ভ্লগছলৈ আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো অন্য এটি নতুন ভ্লগছ কিয়নো আজি বহাগৰ 11 তাৰিখ ইংৰাজী 2024 চনৰ আজি এপ্ৰিলৰ 24 তাৰিখ আজি আমাৰ খাৰুৱাজান ৰাজহুৱা জগন্নাথ মন্দিৰৰ ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা হোম উৎসৱ অৰ্থাৎ ভঠেলি উৎসৱৰ লগত সংগতি ৰাখি প্ৰত্যেক বছৰতে ৰাজহুৱা হোম উৎসৱ আয়োজন কৰে সেই হোম উৎসৱ আজি প্ৰায় ৭৫টা বৰ্ষ অতিক্ৰম কৰি ৰাজহুৱা হোমৰ আয়োজন কৰিছে এই হোমৰ লগতে ভঠেলি উৎসৱৰ আয়োজন কৰিছে সেই ভঠেলি উৎসৱত হোম প্ৰসংগ এতিয়ালৈকে হৈ গৈছে আমাৰ হোম কাৰ্য এতিয়া আমাৰ চলি আছে ৰাজহুৱা নাম প্ৰসংগ সেই ৰাজহুৱা নাম প্ৰসংগৰ পিছত আপোনালোকৰ মাজলৈ আমি নানান কাৰ্যসূচী আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম আমাৰ কাৰ্যকৰ্তাসকল আমাৰ মাজত উপস্থিত হৈছে আমাৰ নানান কাৰ্যসূচী আয়োজন কৰিছে এই ৰাজহুৱা নাম প্ৰসংগৰ পিছতে আমাৰ প্ৰসাদ বিতৰণ হ'ব প্ৰসাদ বিতৰণৰ পিছতে আমাৰ ভোগ বিতৰণ হ'ব ভিন্ন কাৰ্যসূচী আমি আয়োজন কৰিছোঁ আমি কৰ্মকৰ্তাসকলৰ লগত কথা পাতিবলৈ যত্ন কৰিম নাম প্ৰসংগ হৈ যোৱাৰ পিছত এতিয়া আপোনালোকে নাম প্ৰসংগ চাওক আৰু ভঠেলি উৎসৱ কিয় হয় কিয় পতা হয় কি উৎসৱ হয় সেইটো আপোনালোক সকলোৱে জানে আমাৰ সেয়েহে আপোনালোকৰ মাজত আমি দৰ্শাব চেষ্টা কৰিম আমাৰ ৰাইজৰ জাকজমকতা ৰাইজৰ মাজত হোৱা যি একতা আপোনালোকে সকলো দেখিব প্ৰায় আমাৰ কিমান মানুহ আছে 108 ঘৰ মানুহ আছে 108 ঘৰ ৰাইজৰ আজি ইয়াতে সমাগম ঘটিব আপোনালোকক দেখাইছো এই মন্দিৰৰ পৰিৱেশ সম্পূৰ্ণ আপোনালোকক আমি পাৰদালত দেখাব চেষ্টা কৰিম যিডাল বাহ পূজা যিডাল বাহ উৎসৱ আজি সেই উৎসৱৰ লগত সংগতি ৰাখি ৰাজহুৱা হোমৰ আয়োজন কৰিছে এয়া নাম প্ৰসংগ চলি আছে এয়া আমাৰ খাৰুৱাজান অঞ্চলৰ জগন্নাথ মন্দিৰ তো আপোনালোকে মোৰ ভ্লগছটোৰ লগত জড়িত হৈ থাকক আৰু গোটেইখিনি কাৰ্যসূচী চাবলৈ যত্ন কৰক আৰু মোৰ ভ্লগছটো সম্পূৰ্ণৰূপে উপভোগ কৰক ধন্যবাদ Govinda Jadu Nanda
আমাৰ এখেত মুখ্য ব্ৰাহ্মণ আমি যেতিয়া মই জন্মৰ পৰা এতিয়া মোৰ 25 বৰ্ষ হ'ল মই জন্মৰ পৰা এখেতক জানো আৰু ককাই চিনাকি কৰি থৈ গৈছিল এখেত আমাৰ ৰাজহুৱাভাৱে আৰু আঞ্চলিকভাৱে মুখ্য ব্ৰাহ্মণ তেখেতে মুখ্য পুৰোহিতৰ ভূমিকা বহন কৰি আহিছে হয়তো আমাৰ সমস্ত অসমে জানে অসমৰ বাহিৰতো তেখেতে পূজা কৰিবলৈ গৈছে মই গম পাওঁ এইখিনি আজি আমাৰ 11 বহাগত আমাৰ খাৰুৱাজান ৰাজহুৱা জগন্নাথ মন্দিৰত ভঠেলি উৎসৱ আয়োজন কৰা হয় সেই ভঠেলি উৎসৱৰ যোৱা বৰ্ষ 75টা বৰ্ষ অতিক্ৰম কৰিলে এইবাৰ 76তম বৰ্ষ ভঠেলি উৎসৱ এই ভঠেলি উৎসৱৰ লগত সংগতি ৰাখি পাৰতোলা পূজা অৰ্পণ কৰে বা পূজা তাৰ লগতে ৰাজহুৱা হোম এখন আয়োজন কৰে সেই হোমৰ উদ্দেশ্য কি হোম কৰাৰ উদ্দেশ্য আপুনি জনাব নেকি মোক হোম এটো কাৰণে কৰিব লাগে যে ভাঠেলি হল শিৱ পূজা ভাঠেলিটো হল শিৱ আৰু যেটো আমি বাহ তুলো সেই বাহটো হল শিৱ অৰ্থাৎ যেতিয়া বিষ্ণু আৰু শিৱৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এটাইতো আমি বিষ্ণু পূজা কৰোঁ প্ৰথমতে বিষ্ণু আৰাধনা কৰোঁ বিষ্ণু আৰাধনা কৰাৰ পিছত আমি হোম যজ্ঞ কৰোঁ হোম যজ্ঞৰ পিছত আমি একডাল বাঁহ তৈয়াৰ কৰোঁ অৰ্থাৎ সেই বাঁহডালে হ'ল আমাৰ পাৰ্বতী স্বৰূপ যেতিয়া ঋষি মুনিৰ অভিশাপত এই তেওঁৰ লিংগ মানে শিৱ লিংগ বুলি কয় আচ্ছা শিৱটো তেওঁৰ অভিশাপত মানে স্বৰ্ণ হৈ গৈছিল পৰি গৈছিল তাৰপিছত পাৰ্বতীয়ে ক'ৰবাৰ পৰা আহি তেওঁ ধ্যান হেৰি কৰি আহি পেলাই তেওঁক মানে বাঁহডালত খামচামা ধৰাৰ কাৰণে আমি এইটো শিৱ মানে লিংগ মানে আমি শিৱ পূজা বুলি কওঁ এইটো হ'ল মানে বাঁহ এইটো তেওঁ জৰা দি পেলাই তেওঁ মুঠা মাৰি ধৰে এই মুঠা মাৰাতে আমাৰ বাঁহ বুলি কয় আৰু বিভিন্ন যেনেকুৱা নামাৱলী স্বৰ বা বিচিত্ৰ কাপোৰ দ্বাৰা তেওঁক মানে বন্ধন কৰা হয় সেই বন্ধন কৰি তেওঁ যাতে আমাৰ পৃথিৱীত চিৰ জীৱন বাচি থকাৰ মানে তেওঁ যাতে আমি প্ৰতি বছৰে আমি এইটো উৎসৱ পালন কৰোঁ অৰ্থাৎ আল্টিমেটলি হ'ল শিৱ পূজা আৰু কৃষিৰ লগত কি সম্পৰ্ক আছে ভঠেলি উৎসৱৰ কৃষিৰ লগত মুখ্য সম্পৰ্ক কৃষি মানে খেতিৰ লগত মুখ্য সম্পৰ্ক থকা বুলি কয় ভঠেলি উৎসৱ যজ্ঞটোহে খেতিৰ লগত সম্পৰ্ক আছে মানে এই যে হোম পুৰাৰ পিছত ফল সমৃদ্ধি হয় ফলৰ কাৰণে তাৰমানে খেতি যেনেকে হাল বাই পেলাই মুয়ৰ তাৰপিছত গোবৰ পানী দিয়ে তেনেকৈ আমাৰ হোমৰো যেনেকে গোবৰ পানী দিয়ে যজ্ঞৰ পৰা সৃষ্টি বুলি কয় সৃষ্টি হয় সৃষ্টিৰ পৰা ভাহাৰ পৰা ডাৱৰৰ সৃষ্টি হয় ডাৱৰৰ পৰা বৰষুণ সৃষ্টি হয় এইটো হ'ল আমাৰ যজ্ঞ মহত্ব আছে তাৰমানে যজ্ঞ আৰু এই ভঠেলি ভঙে যি ভঠেলি এটা ভঙা দেখাব মই সেইটো খেলা ভঠেলিটো ন আৰু তেল গছৰ উঠাটো এটা খেলা হয় সংগতি ৰাখি তাৰ লগত উদযাপন কৰে আৰু সেই পাৰদলত বিভিন্ন কাপোৰৰ লগতে চোৰৰ লোম বুলি কয় যে কিবা লেগুৰৰ লোম সেইটো আচলতে আমাৰ মানে চোৱাৰ মানে হ'ল এইটো ব্যাঘ্ৰ চৰ্ম অৰ্থাৎ বাঘৰ লোমৰ দ্বাৰা তৈয়াৰ কৰিব লাগে চাদুৰ্ল এইটোৰ কাৰণে সেইকাৰণে বিভিন্ন কাপোৰ দিব লাগে হয় মানে আজি এখেতৰ পৰা এই কথাখিনি স্পষ্টভাৱে গম পালো আজি যাজ্ঞিক মহত্বৰ বিষয়ে সকলোৱে জানে মই জানো যিহেতু সংস্কৃত বিভাগৰ ছাত্ৰ হয় মই সেইখিনি গম পাওঁ আজি এখেতৰ পৰা গুৰু হিচাপত সম্পূৰ্ণকৈ ভঠেলিৰ মহত্ব আপোনালোকৰ আগলৈ মই প্ৰচাৰ কৰিবলৈ প্ৰয়াস কৰিছোঁ আপোনালোকে শুনিব আৰু এনেদৰে সাধনা কৰিব বুলি আশা ৰাখিলোঁ আৰু এখেতৰ আজীৱন আমাৰ মাজত এনেকৈ যাজ্ঞিক কাৰ্য সম্পন্ন কৰি আমাক আশীৰ্বাদ কৰি থাকক তাৰে কামনা কৰোঁ এখেতৰ সুস্থ হ'বৰ কামনা কৰিছোঁ সেইকাৰণে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ত্ৰিদেৱ আচ্ছা সেইকাৰণে শিৱায়ং বিষ্ণু ৰূপায়ং বিষ্ণৱে শিৱ ৰূপিণী হ'ল আদ্য শক্তি সেইকাৰণে শক্তিৰ এই যে ভাঠেলিটোৰ শক্তি মানে শিৱৰ অৰ্ধাংগিনী শক্তি জগধাত্ৰী মাতৃ সেইকাৰণে বিভিন্ন বস্তুৰ প্ৰয়োজন হয় বিভিন্ন বস্তু থাকি ৰাখে তেখেতক আৰু বিভিন্ন বস্ত্ৰৰ দ্বাৰা লিংগটোক থাকি ৰাখে যেটা আমি বস্ত্ৰ পৰিধান কৰিলোঁ সেনেকে তাৰমানে তেখেতকৰ লিংগটোক কোনো নেদেখাকৈ তাৰমানে থাকি ৰাখিবলৈ প্ৰয়াস কৰে তাৰপিছত তেওঁৰ সেই যেনেকে ৰাখিছিল 8 আঙুল আচলতে লিংগ কিন্তু ক'ব গ'লে বেয়া হয় লিংগটো মানুহৰে হওক বা দেৱতাৰে হওক 8 আঙুল হ'ব লাগে 8 আঙুল সেইকাৰণে তেওঁ যুদ্ধ কৰিছিল 8 আঙুল ধৰি ৰাখি নেদেখাকৈ 8 আঙুল তাৰমানে ৰাখি কৰিছিল পুৰি গৈছিল তাৰমানে আধা অংশ তাৰমানে পুৰি গৈছিল সেইকাৰণে তেওঁ এনেকৈ ৰাখিছিল যে মোৰ স্বামীৰ কোনি ধ্বংস কৰা কোন মুনি আছ সেইকাৰণে স্ত্ৰীটোই পাৰ্বতীয়ে ধৰি ৰাখিছিল সেইকাৰণে আদিশক্তি বুলি কৈছিল আদিশক্তি নাৰীৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰি দায়িত্ব দিছিল তাৰমানে চাওক কিমান যাজ্ঞিক মহত্ব আছে আমাৰ হিন্দু শাস্ত্ৰত কি নাই কি নাপাব আপুনি সাধনা কৰিলে গৱেষণা কৰিলে প্ৰত্যেকটো বস্তুৱে আপোনালোকে পাব গ্ৰহণ কৰিব পাৰিব
ধন্যবাদ থাকিল বহুতখিনি ধন্যবাদ আৰু কিবা আছে জানিব লগা ঠিকে আছে ধন্যবাদ আৰু এনেদৰে আপোনাৰ পৰা বহুত কথা জানিব লৈ প্ৰয়াস কৰিম যেহেতু মই গৱেষণাত সোমাইছো আকৌ গৱেষণা কৰিবলৈ আগুৱাই যাম আপোনাৰ ওচৰলৈ জানো দিলে হ'ল ৰাইজ নিশ্চয় আমি ৰাইজলৈ প্ৰচাৰ কৰিম ধন্যবাদ নমস্তে বহুরূপায় বিষ্ণবে পরমাত্মায় স্বাহা ওম তৎবিষ্ণু পরম পদয্যঃ সদা পশ্যন্তি সূরয়ঃ দিবিতো সৈসুরাতম ভগবতে বাসুদেবায় বিষ্ণবে নমো নমঃ নম আবাহনং নদনামি নৈব জনামি পূজন হরি সর্বে সন্ত নিরাময়াঃ সর্বে ভদ্রাণি পশ্যন্তঃ মা কশ্চিৎ দুঃখং ভবেৎ ওম শান্তি ওম শান্তি ওম শান্তি ইয়াৰ ৰাইজৰ বিপুল সমাগম দেখা পাইছে কিছু সময় পিছত আমাৰ বিহু কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব ইয়াতে খিচাৰি খাই আছে সকলোৱে প্ৰায় 108 ঘৰ মানুহৰ সমাগম ঘটিছে ইয়াতে খিচাৰি খাই আছে সকলোৱে চাওক কি দিছে খিচাৰি খিচাৰি খাই আছে সকলোৱে বিলাহীৰ টক আলু ভাজি খিচাৰিৰ মহত্বই বেলেগ ঠাণ্ডা কেনেকুৱা হৈছে কেনে ভাল হৈছে না বঢ়িয়া আৰু খোৱাৰ পিছতে মই ভিডিঅ'টো কৰিব আহিছো তোৰ কেনে হৈছে বোলে ডিষ্ট্ৰিক্টখন চবকে নিবা দিছি মই ভিডিঅ'ৰ আকাৰে কৈছো এই পূজাৰ হঠেলিৰ জিলাপি বিহীন নচলে এখন জিলাপি লৈছো প্ৰতি বছৰে বহাগ মাহৰ আমাৰ আমন্ত্ৰিত বিহু বাৰ্ষিকী ইতিমধ্যে বিহু পৰিৱেশন কৰাৰ বাবে সাজু হৈছে সেয়েহে আমি এই অঞ্চলৰ সমূহ বিহুৰ ৰাইজক আমি উপস্থিত হ'বলৈ অনুৰোধ কৰিছো এয়া সম্পূৰ্ণ পাৰদান চাওক কিমান ওখ হৈছে এতিয়া তেল গছ একেবাৰে এডাল কলে আৰু মিঠাতেল সানি একদম পিছল কৰি লৈছে এডাল যোনে উঠিব নগদ 500 টকা দি পুৰস্কৃত কৰিব একদম ওপৰলৈ উঠি যোনে ওপৰলৈ উঠি এডাল স্পৰ্শ কৰিব পাৰিব এডাল হৈছে মুখ্য কঠেলি এইটো কঠেলি ভঙা এডাল ভাঙিব আপোনালোকে দেখিছে আমি মঞ্চৰ আসন গ্ৰহণ কৰিব দিছো সামান্য আমি উপস্থিত আছে আমাৰ ইয়াৰ বক্তব্য ৰাখি আজি যি ভোটেল উৎসৱৰ যিটো আৰম্ভণি কাৰ্যসূচী এই কাৰ্যসূচী সকলোৰে নমস্কাৰ জনাইছো আজি এই খাৰুৱা গান এই ভোটলী উৎসৱত উপস্থিত আমাৰ মুছলপুৰ ডিষ্ট্ৰিক্টৰ মালগুৰি চেলৰ সভাপতি শ্ৰীযুত চিত্ৰগড় ডাঙৰীয়া আৰু উপস্থিত এইখন গাঁৱৰে অতি শ্ৰদ্ধাৰ অতি মৰমৰ মোৰ জ্যেষ্ঠসকল মোৰ ভাতৃসকল মোৰ আইসকল মোৰ বাইদেউসকল মোৰ ভাইসকল মোৰ ভণ্টিসকল খাৰুৱা গানত হৈ আছে আৰু প্ৰতি বছৰতে এই উৎসৱটো পালন ইয়াত হৈ আছে
Thank you.